আজি মই আহিছোঁ বাইহাটা চাৰিআলি স্থিত পিংলেশ্বৰ দেৱালয়লৈ আৰু এই পিংলেশ্বৰ দেৱালয় গুৱাহাটীৰ পৰা ২৫ কিলোমিটাৰ দূৰত অৱস্থিত কামৰূপ জিলাত। আপুনি যদি পিংলেশ্বৰ দেৱালয়লৈ আহে তেতিয়াহ'লে আপুনি বাইহাটা চাৰিআলিলৈ আহিব লাগিব। বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ পথত কৰৰা বুলি কয়, কৰৰা চকৰ পৰা পূব পিনে ৪-৫ কিলোমিটাৰ আহিলে আপুনি এই পিংলেশ্বৰ দেৱালয়লৈ পাব। আৰু খুব সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই পিংলেশ্বৰ দেৱালয় অকণমান মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। গতিকে আপোনালোকে আহিব কেতিয়াবা এই পিংলেশ্বৰ দেৱালয়লৈ, ভাল পাব। মই দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই ইয়াত অৰ্ধনাৰীশ্বৰ শিৱক স্থাপন কৰি ১৯০০ বিঘা মাটি দান কৰি এই দেৱালয় স্থাপন কৰা বুলি জনা যায়। অৰ্ধনাৰীশ্বৰ মানে আধা শিৱ আধা পাৰ্বতী। কিন্তু কালক্ৰমত এই দেৱালয় ধ্বংসৰ গৰাহত পৰে আৰু পাছত এই অঞ্চলৰ ৰাইজৰ দান বৰঙণিৰে দেৱালয়খন পুনৰ স্থাপন কৰা হয়। ইয়াত ৪টা পুখুৰী আছে। মন্দিৰৰ ভিতৰত ২টা শিৱলিংগ জলমগ্ন অৱস্থাত থাকে। মাঘ মাহৰ পৰা বিগ্ৰহ দৃশ্যমান হয়। ইয়াত এটি নাৰায়ণৰ মূৰ্তিও আছে। ১৯৬০ চনত এই অঞ্চলত চলা খনন কাৰ্যত অৰ্ধনাৰীশ্বৰ মহাদেৱ আৰু খাৰগৰুৰ মূৰ্তি উদ্ধাৰ হোৱাৰ লগতে অসংখ্য মূৰ্তি শিলালিপিৰ লগতে খৰিত শিলাখণ্ড আৰু ৬ ইঞ্চি বহল ১৮ ইঞ্চি দীঘল বাকচ এটাও উদ্ধাৰ হোৱা বুলি জনা যায়। এয়া মূল দেৱালয়, অকণমান আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে প্ৰথমতে ধূপ চাকি বন্তি জ্বলাব লাগে, কাৰণ ভিতৰত ধূপ চাকি বন্তি জ্বলাবলৈ দিয়া নহয়। আৰু ইয়াতে চাকি বন্তি জ্বলাই ভিতৰত গৈ আশীৰ্বাদ ল'ব লাগে। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। খুব সুন্দৰ, দেৱালয়খনো সুন্দৰ, পৰিৱেশো ইয়াৰে প্ৰাকৃতিক পৰিৱেশ বৰ সুন্দৰ। সন্মুখৰ পুখুৰীটো আপোনালোকক দেখুৱাই দিম, চাই থাকক ভিডিঅ'টো। এয়া হৈছে সৌভাগ্যকুণ্ড। ইয়াতে ভক্তই সেৱা কৰি যি মনোকামনা কৰে সেয়াই পূৰণ হয় বুলি জনবিশ্বাস আছে। আৰু মূল মন্দিৰ দৰ্শন কৰাৰ আগত আৰু পাছত এই সৌভাগ্যকুণ্ড দৰ্শন কৰিব লাগে বুলি ইয়াৰে লোকসকলে আমাক জনায়। আৰু ইয়াতে দুৰ্গা পূজা, শ্ৰীকৃষ্ণৰ ৰাসকে ধৰি বিভিন্ন ধৰ্মীয় উৎসৱ উদযাপন কৰা হয় বুলি ইয়াৰ কমিটিয়ে আমাক জানিবলৈ দিয়ে। পিংগলেশ্বৰ দেৱালয়ৰ পৰা আমি আহি এইবাৰ আহিছোঁ উত্তৰ গুৱাহাটীত থকা দৌলগোবিন্দ মন্দিৰলৈ। ভাবিছোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ দৌলগোবিন্দ মন্দিৰৰ সামগ্ৰিক পৰিৱেশ। চাওকচোন বাৰু ভিডিঅ'টো। শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত। এই মন্দিৰত প্ৰধানতঃ ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। আজি আহিলোঁ ইয়াতে, ভাবিলোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি দেওবাৰ, তাতে মাঘৰ মাহ, যথেষ্ট ভক্তৰ সমাগম হৈছে। গতিকে অকণমান দেখুৱাই দিছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো।
পিংগলেশ্বৰ মন্দিৰ গ'লোঁ, দৌল গোবিন্দ মন্দিৰ আহিলোঁ। মাঘৰ মাহ ভক্তৰ যথেষ্ট সমাগম হৈছে। অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। কেনে পাইছে জনাব ভিডিঅ'টো। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, গতিকে বাই বাই।